বস্তু বনাই লগত টাইগাৰৰ লগত কথা আছে থাক দে এইটো কাৰণে আমি ফটো এনেকে এতিয়া আপোনালোক সকলোকে আমাৰ আন এটা ব্লগ লৈ স্বাগতম জনাইছো মই এতিয়া আছো টাইগাৰৰ লগত বহুত কথা পাতিলো এইটো হ'ল আমাৰ টাইগাৰ বহুতে কৈ আছিল বা টাইগাৰকো দেখাব সেইকাৰণে দেখালো আৰু বেছি দেখাব নোৱাৰিলো টাইগাৰৰ লগত কেনেকে কিমান টাইম স্পেণ্ড কৰিলো আহাৰ পৰা যেতিয়া তাৰ ওচৰত আহো ফোনটো লৈ অহা নহয় আৰু চ' আপোনালোকে চাগে ভাবিছে ৰাতিপুৱা ৰেডি হৈছোঁ এতিয়া সোনকালে উঠিছোঁ 7:30 উঠিছোঁ আমি এতিয়া যাব ওলাইছোঁ গুৱাহাটী এতিয়া গাড়ীৰ পেকিং বস্তু ৰেডি গাড়ীৰ বস্তু ভৰোৱা হৈ গৈছে সেইকাৰণে মোক মাতি আছে সেইটো দেখিছেনে নিজে মাতিছে মই যে যাব ওলাইছোঁ সি গম পাইছে নিজে মাতিছে এতিয়া চব ৰেডি বস্তু বনাই একেবাৰে কি কৰিছে এইবাৰ আৰু আঙুলি পিঠা তুমি গাড়ীত খাবা আৰু বা এইবিলাক আৰু দিছা দেখোন দিছোঁ যাই খাবা ভাত বনাবা নৰা যাই আৰু কাম বনাম এইটো আচল ডাঙৰ কথা মানে আমাৰ এইটো বস্তু ভাল কথা হৈছে গৈ পিনে বনোৱাটো গাইজ একদম ট্ৰেভেল কৰি গৈ বনোৱাটো একদম পচিবল নহয় ভাগৰ লাগিছে ট্ৰেফিক বহুত কি আছে ইয়াতে এয়া চিকেন লোকেল মুৰ্গী লোকেল তাৰপিছত দালি আচ্ছা কণীও ইয়া এইখিনি ধুনীয়াকৈ লৈ লওঁ মই নহ'লে গৰম এবাৰ আৰু ইয়াতে কি দিছা আৰু এয়া আমাৰ ঘৰত নেমু দেখাই আছোঁ ঘিখিনি ৰাতি যে বনালোঁ কেনেকুৱা আহিছে দেখাই আছোঁ ইমান ঘি হৈছে অ' মা ঘি চোৱা চাইছোঁ মই ধুনীয়া হৈছে ন পিঠাটো চা পিঠাটো হৈ গ'ল পিঠা ৰেডি যে ঠাণ্ডা হওক ঠাণ্ডাৰ পিছত লৈ ল'ম নহ'লে বেয়া যাব পাৰে ৰায়া টোপনি পৰা উঠি গ'ল আমাৰ মামা টোপনি পৰা উঠি গৈছে দেই খুৰী বৰ্তমান ডাঙৰ কমত আহিছোঁ কি ল'ব গৈ আছোঁ মানে মিটিক নোকোৱাকৈ দৌৰিছোঁ মিটিক কৰিছোঁ জল্দি যাব লাগে ৰেডি হৈ আছে আমাৰ ৰাস্তাত কচু আছে অলপ কচু এয়া বাটৰ কচু গাত ঘূৰি লোৱা বুলি খুৰী আছে কথা আছে বাটৰ কচু গাত ঘূৰি লোৱা আজি এনেকুৱা হৈছে বাটৰ কচু গাত ঘূৰি নলওঁ কেৰাহীত ঘূৰি লৈ পিনে খাম অলপ কচু ছিঙি লওঁ বেছি নাথাকিলে আমাৰ একেদিনতে চব খুৱাব বিচাৰে একদিনতো চব খোৱা নহয় সেইটো মিছা কথা চ' আমাৰ বনাই দিলে খাব নোৱাৰোঁ আহা দিনা দিছিলোঁ কচু বনাই খাব নোৱাৰিলোঁ মন নাযায় একেবাৰে ইমান তৰকাৰী বা ইমান বস্তু খাব নোৱাৰি ন চ' এতিয়া লৈ যাম গুৱাহাটীত বনাম এয়া খুৰী ছিঙি আছে এই কচুটো খাই বহুত ভাল লাগে আনা দাঙি লোৱা কাপোৰটো জোখ আছে আৰু গাইজ আমাৰ এয়া পানী শুকুৱাই নাই দেখিছেনে পানী এইবাৰ ইয়ালৈ আহিছিল ন খুৰী ইয়ালৈ পানী আহিছিল শুকুৱাই নাই ইয়াতে পানী আছে এতিয়া অলপ অলপকৈ কমি আছে আৰু এটা বস্তু আছে পাহৰি গ'লে পাইছে গাইজ নেমু টেঙা ঘৰৰ কি ধুনীয়াকৈ লাগিছে বহুত নেমু হৈছে গোন্ধটো পুৰা মল মলাই আছে ইমান ধুনীয়া গোন্ধ এতিয়া ৰাহে খানাটো খোৱালে ইয়াত ঠাণ্ডা হৈ গৈছে ৰাতি জানো গাইজ আম্মাই মাজিছে এয়া ঘৰত পৰিছোঁ মাছ আৰু কি দিছে ৰাতি লোকেল মাছ না খাই ভাল পাবা মাছ দি আছে আৰু পিনে মই কালি খাব লাগে মিঠু পিনে মাতি আছে আহা এয়া ৰেডি ব'লা মিঠু কৈ আছে গাইজ যে নিজে যেতিয়া মনাৰ ওপৰত লৈ যাবা 4-5 বাৰ তেতিয়া গম পাবা বোলে সঁচাকৈ আমাক ক'লে নুশুনে ইমান বস্তু সেইদিনা আহি গৈছোঁ তথাপিও বস্তু কমাই দিয়ে আৰু সিমান তাততো ডাবুল হৈছে এইবাৰ ইমান বেছি বস্তু দিছে খোৱা বস্তু কি আছে খাবি ইমান বস্তু খাই নেকি আমি দুটা মানুহ কি খাম ইমান বস্তু খাব পাৰি না মামু যিহেতু শুই আছে মামুক নুঠাওঁ আৰু ৰাতি লেটকৈ হৈছে সি তো তাক ৰাতিয়ে বাদ দি থৈছোঁ এতিয়া আমি ঘৰৰ পৰা ওলাই দিওঁ গান মই যাওঁ দে থাক দে কোৱা আৰু আহিম দে নানি
আমি অলপ দূৰ আহিয়ে ৰাস্তাত ৰৈলো কাৰণ ইমান ৰ'দ পৰিছে সো পিছতে বহিব লাগিব এতিয়া মিটে মিলাই আছে কাৰণ পিছতো বহাৰ জায়গা নাই ইমান বস্তু হৈছে গাইজ আমি যোনটো কাৰণ ঘৰৰ পৰা জলদি ওলাইছিলো ফাইনেলি আমি পাৰ হলো সেইটো জায়গাৰ পৰা মানে জলদি অহাৰ এটাই কাৰণ আছিল আজি 11টাৰ পিছত ট্ৰেফিকটো মানে ষ্টাৰ্ট হয় আৰু ক'ব গ'লে এতিয়াও আছে কিন্তু সেনেকুৱা ট্ৰেফিক নাই মিটু যেতিয়া আহিছিল সেইদিনা মিটু গুৱাহাটীৰ পৰা ওলাইছিল মানে ঘৰৰ পৰা ওলাইছিল 6টা বজাত আৰু ৰাতি আহিছিল 11:30 মানে ইমান বেছি ট্ৰেফিক পাইছে সেইটো কাৰণে আমি আজি ঘৰৰ পৰা যিমান পাৰো জলদি ওলাইছো যাতে 11টাৰ আগতে আমি ব্ৰিজখন ক্ৰছ কৰিব পাৰো আৰু ফাইনেলি ক্ৰছ কৰিলো 11টা বজাৰ আগতে গাইজ 11টা বজাৰ আগতে আমি ব্ৰিজ ক্ৰছ কৰিছো জীৱন 10:50 হৈছে দেখিছা গাইজ পুৰা ভাল টাইমত এতিয়া ট্ৰেফিক পোৱা নাই এয়া জালুকবাৰী পাইছো ফাইনেলি গাইজ আমি আহি পালো সোসাইটি এতিয়া এয়া দেখিছেনে এইবোৰ নিয়তে ভাগৰ লাগিব আমাৰ আপোনালোকক পিছত লগ কৰি আছো এইখিনি এতিয়া ওপৰত নিব লাগে জাগাই নাই লিফ্টত আৰু বোলে বস্তু আছে বস্তু দেখিছেনে গাইজ আমিতো নেক্সট টাইমৰ পৰা ঘৰত গ'লে ট্ৰাক লৈ যাব এতিয়া মই লাঞ্চত ৰায়াক দিছিলোঁ এয়া বিটৰুট আৰু বিটৰুট ইয়াতে মগু দালি দিছোঁ আৰু কি দিলোঁ ফ্ৰেঞ্চ বিন দেখাই আছোঁ কেনেকৈ খুৱাইছোঁ মানে মোৰতো অৱস্থা একেবাৰে ঘামি জামি অৱস্থা নাই এয়া অৱস্থা বৰ্তমান ৰাজা আৰু মই মানে মফিদা মামা আৰু মই এটা বেলেগ ডাঙৰ মিছনত আছো এতিয়া আমি দুয়োটাই কৰি আছো এইখন সেলফ ফিটিং ভাবি আছো ইয়াতে দিম নে কিচেনত দিম কাৰণ কিচেনত গাইজ ইমান সেলফ হৈ গৈছে দেখিছেনে চব এইবোৰ ৰাজাই লগাই দিছে কিন্তু আৰু জাগা নাই আৰু কিচেনত আৰু ক'তো স্পেচ নাই কিচেনটো যদি এইবাৰ দিব লাগিল তেতিয়াহ'লে আমাৰ বুলি নহয় আচলতে এই সোসাইটিত যিমান ঠাইত আছে চবৰে কিচেনবিলাক সৰু আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ আৰু বেলেগ বেলেগ ফ্লেটো চাইছিলোঁ তেতিয়াও চবৰে কিচেনবিলাক বিৰাট সৰু সৰু উপায় নাই আৰু কিচেনবোৰ সৰু যিহেতু অকণমান অসুবিধা হয় বস্তুবোৰ মিলাবলৈ আৰু কিচেনৰ বস্তু কেতিয়াও কমিও নাযায় বাঢ়িয়ে থাকে আৰু এতিয়া মোৰ কিচেনৰ বস্তুৰ প্ৰতি এনেকুৱা মানে মই এডিক্টেড হৈছোঁ খতমে নহয় কিচেনৰ বস্তু হৈ গ'ল গাইজ আমাৰ চেল্ফখন ৰেডি এতিয়া আমি কট মাৰিম সেইটো লৈহে টেনশ্যনত পৰিছোঁ দুয়োটাই এইটো পাৰফেক্ট কিচেনৰ বস্তু কিচেনতে ভাল লাগে গাইজ ফাইনেলি হৈ গ'ল দেখাই আছোঁ তাৰে মতে দেখাই আছোঁ বৰষুণ এনেকুৱা ডাঙৰ বৰষুণ আহিছে আজিৰ দিনটো ইমান গৰম আছে আজিৰ দিনটো মানে ৰাতিপুৱা 5:30 চাগে ৰ'দ ওলাইছে আৰু ইমান ষ্ট্ৰং ৰ'দ আছে আৰু এতিয়া বতৰটো ধুনীয়া বৰষুণ আছে ঠাণ্ডা পৰি গৈছে যেতিয়া লগাব গৈ আছো তাতে এইবাৰ তাতে নলগাও না এইবাৰ এইখন লগাম এই ফটোখিনি গাইজ আপোনালোকে দেখিছিলে আজি এই ফটো এখন আনিব 2 মাহৰ বেছি হ'ব আৰু লগাব 2 মাহ 3 মাহৰ বেছি হ'ব কিন্তু লগাব গৈ আছো আজিহে ফাইনেলি হা সেনেকে দিয়া এয়া হৈ গ'ল কি ধুনীয়া লাগিছে মমিতা থেংক ইউ বিৰাট ধুনীয়া লাগিছে হয়নে নহয় গাইজ আৰু লাহে লাহে এড কৰি থাকিম ফটো এনেকে 1-2খনকৈ কি কোৱা পোষ্টাৰ হ'ব বোলে 1-2খনকৈ লাহে লাহে এনেকে এড কৰি থাকিম আৰু মামা কোন এইবোৰ কোন ফূৰ্তি লাগিছে তোমাৰ নিজক দেখি ফূৰ্তি লাগিছে সো গাইজ এইটো আছিলে আজিৰ ব্লগ আশা কৰিছোঁ আপোনালোকে আজিৰ এই ব্লগটো চাই ভাল পালে আৰু ব্লগটো খতম হোৱাৰ আগতে এটা বস্তু আপোনালোকক দেখাই আছোঁ মোৰ যোগাৰ মোক এটা মিটুৱে যোগাৰ কৰি দিছে সেইটো কি দেখাই আছোঁ এই যোগাৰটো দেখিছেনে এনেকৈ কিয় দিছে জানেনে মই টিভি চাব নোৱাৰোঁ ৰায়া যে বহুত টিভি চাই ন
তাই টিভি বা ফোন চোৱাৰ কাৰণে বহুত অস্থিৰ হৈ থাকে সেইটো কাৰণে এনেকুৱাকৈ ধুনীয়াকৈ মিতুৱে ঢাকি দিছে আৰু তাইক ইয়াতে থৈ পিনে মই এতিয়া টিভি চোৱা কৰিছোঁ নহ'লে কি হৈছে এতিয়া মই টিভি কেতিয়া চাইছিলোঁ মোৰ একেবাৰে মনত নাই মানুহক আচলতে অলপতো টাইম লাগে ন নিজৰ কাৰণে নিজে ভাল পোৱা কিবা এটা চিৰিজ বা যি হওক মুভি যি ভাল পায় চ' মই কেতিয়াবা চাওঁ আৰু এনেকুৱা নহয় ডেইলি টিভি চাওঁ কিন্তু মই কেতিয়াবা কিবা চিৰিজ ভাল লগা চ' চাওঁ চ' সেইটো কাৰণে এইটো ট্ৰিক এতিয়া ফ'ল' কৰিছোঁ আৰু যদি কোনোবা নতুন পেৰেণ্টছ আছে যদি তেখেতসকলৰ বেবীও সেনেকুৱা তেতিয়াহ'লে একদম এনেকুৱাকৈ ঢাকি লৈ কিবা মানে মুঠতে এনেকুৱা টাইপৰ ট্ৰিক ফ'ল' কৰিবই কৰিব চ' সেইটো কাৰণে শ্বেয়াৰ কৰিম আজিলৈ আহিছোঁ বাই